আছে ইয়াৰ পৰা লেক 395 কিলোমিটাৰ আগত ৱেডাৰ বহুত বেয়া সেইপিনে হেভি দি বৰষুণ দি আছে বহুত ৰিস্কি এণ্ড ট্ৰেচাৰাছ হয় এনেকুৱা জেগাবিলাক ওপৰৰ পৰা পাথৰৰ পৰা বহুত ৰিস্ক থাকে একচুৱেলি এটা চাহ থাকিব লাগিছিলে কিন্তু পানীয়ে আনিছোঁ टूर ऑफ द हिमालय जो वेरी फर्स्ट माउंटेन पास बोलो बोलो नहीं 1200 मीटर हम ऐसे भी नहीं जाएंगे যেহেতু সিভিৰ অক্সিজেন প্ৰব্লেম হৈছে আমি ইয়াত বেছি ষ্টপ নিদো सडनली ইমান গৰমৰ পৰা হঠাতে ইমান ঠাণ্ডা হৈ গ'ল বিধি नहीं है मेरे पास कारगिल एंट्री पॉइंट है ইয়াতে আমি আমাৰ বাইকৰ নম্বৰ এণ্ড ডিটেইলছ এন্ট্ৰি কৰিব লাগিব Hello, hi and welcome to the 6th vlog of Tour of the Himalayas. Moi Mayur আৰু মই শিৱানিতা and I welcome you to my channel. And right now আমি আছো শ্ৰীনগৰ লে হাইৱে পিছফালে এখন সাইনবোৰ্ড আছে ইয়াৰ পৰা লে 395 কিলোমিটাৰ কাৰ্গিল 169 আৰু দ্ৰাছ 112 কিলোমিটাৰ বাট আমাৰ আজি ডেষ্টিনেশ্যন ফিক্স নাই আজি নহয় এতিয়াৰ পৰা আমাৰ কোনো ডেষ্টিনেশ্যন ফিক্স নাই আমি ৰাস্তাটো যোনপিনে যায় আমি সেইপিনে যাম চ' বেচিকেলি উইল গ' ৱেৰ এভাৰ দি ৰোড টেক্স আছ এণ্ড আমি ৰখিম য'ত আমাৰ ৰখিব ভাল লাগে নো ফিক্স ডেষ্টিনেশ্যন আমাৰ যোনপিনে ডাইভাৰ্জন ল'ব মন যায় আমি সেইপিনে ডাইভাৰ্জন ল'ম কাৰণ আমাৰ তাত বহুত টাইম আছে আৰু এইটো হ'ল টুৰ অফ দি হিমালয়াছৰ কনচেপ্ট আৰু ভালকৈ টুৰ অফ দি হিমালয়াছ কি হয় সেইটোৰ বিষয়েও আমি এটা ব্লগ বনাম বিকজ বহুত কুৱেৰিজ আহি আছিলে এই ৰাইডটো কি হয় আমি ক'ত যাম সেইটোৰ বিষয়ে আমি এটা ডেফিনেটলি ব্লগ বনাম বাট ফৰ নাও ৱেলকাম টু দি 6th ব্লগ অফ টুৰ অফ দি হিমালয়াছ লগতে মই মোৰ বাইকত কিছুমান চেঞ্জেছ কৰিছোঁ মোৰ আগত কোৱা হোৱা নাছিলে এতিয়া আপোনালোকক দেখাই দিছোঁ ফাৰ্ষ্ট চেঞ্জ আপোনালোকে ন'টিছ কৰিছে নাই নাজানো বাট মই এটা টপ বক্স ইনষ্টল কৰিলোঁ ইয়াত এই টপ বক্সটো এইটো মই ধৰমশালাত ইনষ্টল কৰিলোঁ এণ্ড ইয়াতে মই ব্ৰেণ্ডিঙো কৰিলোঁ কেষ্ট্ৰল পাৱাৰ 1 মোৰ ইউটিউবৰ ব্ৰেণ্ডিং টুৰ অফ দি হিমালয়াছৰ ব্ৰেণ্ডিং এনেকৈ প্লাছ বহুতে মোক কৈ আছিল যে কেমেৰা এংগলটো ঠিক হোৱা নাই আৰু ফ্ৰণ্ট ভিউটো ভাল লগা নাছিলে সেইকাৰণে মোৰ আগফালে যোনখন উইণ্ডশ্বিল্ড আছিলে হাইৱে ৰাইডিঙৰ কাৰণে এই উইণ্ডশ্বিল্ডখন মই এতিয়া আঁতৰাই দিলোঁ আৰু চব ভাল লাগিছে ফাইনেলি চিটিৰ পৰা ওলাই মাউণ্টেইনছত আহিলোঁ এণ্ড মাউণ্টেইন ভাইবছ আমি অলৰেডি পাইছোঁ চিটি কেনেকুৱা লাগি আছে বহুত ভাল লাগিছে আৰু এতিয়া আমি ষ্টাৰ্ট কৰিব গৈ আছোঁ চ' লেটছ গেট ষ্টাৰ্টেড চাই থাকক আমাৰ আগৰ ট'ৰখিনি আৰু চাৰিওফালে অলৰেডি স্ন' কেপ মাউণ্টেইনছ দেখিছোঁ এণ্ড এইটো জুন মান্থত স্ন' কেপ মাউণ্টেইনছ দেখিব পোৱাটো ভাল লাগিছে শ্ৰীনগৰটো গৰম আছিলে কিন্তু এতিয়া আমি শ্ৰীনগৰৰ পৰা অলপ ওলাই আহিলোঁ এবাউট 20-30 কিলোমিটাৰ্ছ আহিলোঁ কিন্তু এতিয়া ৱেডাৰটো অলৰেডি চেঞ্জ হৈছে আৰু বাই দি এণ্ড অফ দি ডে আমি ঠাণ্ডা ৱেডাৰ পাই যাম আৰু এতিয়া লাহে লাহে এক্সাইটমেণ্ট বাঢ়ি গৈছে মানে যেতিয়া শ্ৰীনগৰৰ পৰা ওলাইছোঁ এক্সাইটমেণ্ট লেভেলটো লাহে লাহে মাউণ্টেইনছ দেখি অলপমান ভাল লাগিছে চ' চাওঁ আগলৈ কি হয় আপোনালোকেও চাই থাকক চ' লেটছ গ' একেলগে ট্ৰেভেল কৰোঁ আই হোপ আগৰ এই এক্সটেণ্ডেড উইণ্ডশ্বিল্ডখন আঁতৰোৱাৰ পাছত এতিয়া কেমেৰা এংগলটো বেটাৰ হৈছে আৰু যোনে যোনে এংগলটোৰ কাৰণে মোক জনাইছিলে কমেণ্টত থেংক ইউ ছ' মাছ ফৰ ইয়'ৰ ফিডবেক এনেকুৱা ফিডবেকৰ থ্ৰু দি আমি আৰু ইম্প্ৰুভ কৰিব পাৰিম আৰু এতিয়া এংগলটো ঠিকে আছে নে নাই কাইণ্ডলি কমেণ্টত জনাব নাপাহৰিব শ্ৰীনগৰ লে হাইৱে ছাইডৰ যোনটো ভিউ এনেকুৱা ধৰণৰ ভিউ আপোনালোকে দেখা পাব এণ্ড এইখিনিতে ৰখিলোঁ বহুত ভাল লাগিল নদীখন বহুত ওচৰেদি গৈ আছে চিবি হোৱাটছআপ বহুত বেছি ধুনীয়া ভিউ হয় ৰখিলোঁ আমি ইয়াতে হেৰি এনজয় কৰোঁ ভিউটো আৰু ইয়াৰ পানীটো ইমান ক্লিয়াৰ হয় মানে পিয়'ৰ ব্লু কালাৰ পানী হয় লেতেৰা নাই পানীত আৰু আজি যিহেতু ফাইনেলি ক্লাইম্ব আৰম্ভ হৈছে আজি ভাল লাগি আছে আৰু এতিয়া ৰাইড আৰম্ভ হোৱাৰ পৰা গৰম ভাৱটো ফাইনেলি গৈছে যেন লাগিছে আজিৰ পৰা কেইদিনমানলৈকে আমি আৰু গৰম পাব নালাগে আৰু আমি অলপ পাছত সোণমাৰ্গ পামগৈ সোণমাৰ্গ ইয়াৰ পৰা আৰু এবাউট 10 কিলোমিটাৰ্ছ আছে বাট সোণমাৰ্গত ৰখা প্লেন নাই বাট লেটছ চি যিহেতু অলৰেডি কৈছোঁ যে একো ফিক্স প্লেনছ নাই আমি সোণমাৰ্গতো ৰখিব পাৰোঁ যদি ভাল লাগে বাট যদি সোণমাৰ্গ বহুত বেছি ক্ৰাউডেড হয় মেবি আমি অলপ আগলৈ মুভ কৰিম এণ্ড য'ত ভাল লাগে তাতে स्टॉप करें हटाना होगा नहीं मैं थोड़ा सा ये आगे कर लो थोड़ा आगे करना होगा ना हाँ जी सर अब क्या गाड़ी इससे ढुलाएंगे नहीं मैं पानी भरना है अच्छा 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 কি কৰিছা পোষ্ট আপডেট দি আছোঁ ইনষ্টাগ্ৰামত আজি ৰাতিপুৱা দিব নহ'ল বৰষুণ আহিছে এটা কৰিছোঁ
আমি ওলাই দিয়াই ভাল হ'ব বৰষুণ আহিছে যদি তাতে হঠাতে ৱেডাৰটো চেঞ্জ হৈ যায় এইমাত্ৰ ৰ'দ দি আছিলে এইমাত্ৰ আকৌ ৰ'দটো গুচি গ'ল रोड ब्लॉक আছে গাড়ীবিলাক ৰখাই থৈছে কিন্তু মোৰ বাইকখন পাছ হ'ব দিলে সডেনলি বৰষুণ দিলে সো এতিয়া টেংক বেগৰ কভাৰটো লগাই দিওঁ মোৰ বাকি সব লাগে ৱাটাৰপ্ৰুফ হয় কিন্তু টেংক বেগটোত কভাৰ লাগে অলপ দেৰি বৰষুণ দিলে এণ্ড এতিয়া বৰষুণ এৰিলে এণ্ড উই আৰ ৰেডি টু মুভ এগেইন চ' পাহাৰত এনেকুৱা হৈ থাকে কেতিয়াবা অলপ টাইমৰ কাৰণে বৰষুণ দিয়ে ওপৰত আকাশখন চালে গম পোৱা যায় আৰু এতিয়া বৰষুণটো এৰাৰ লগে লগে ভিউজবিলাক বহুত ড্ৰামেটিক হৈ গৈছে ইনফেক্ট মোৰ পিছফালে যোনটো পাহাৰ দেখিব বহুত ধুনীয়া লাগি আছে কিন্তু মই নাজানো কেমেৰাত কেনেকুৱা দেখিব চ' য়েছ আমি এতিয়া আকৌ কণ্টিনিউ কৰোঁ আমি অলমষ্ট সোণমাৰ্গ পালোহি মই অলৰেডি ইয়াৰ পৰা এখন ব্ৰিজ দেখি আছোঁ য'ত ৱেলকাম টু সোণমাৰ্গ লিখা আছে চাওঁ যদি ভাল লাগে সোণমাৰ্গত ৰখি দিম নহ'বা কণ্টিনিউ কৰিম ভাল ভাল শ্বটছ পোৱা টাইমত গোপ্ৰ'টো ষ্টাৰ্ট নহয় ইমান প্ৰব্লেম দিয়ে গোপ্ৰ'কেইটাই মই হেলমেটত গোপ্ৰ' 7 ইউজ কৰি আছোঁ এণ্ড এতিয়ালৈকে 3বাৰমান হ'ল মই ভাল শ্বটছ পোৱা গোপ্ৰ'টো অন কৰোঁ গোপ্ৰ'টো হেং হৈ পেলাই অন নহয় আকৌ বেটাৰীটো ওলাই বেটাৰীটো লগাব লাগে বহুত ইৰিটেটিং হয় আগত বহুত ধুনীয়া এটা স্নো কেপ মাউণ্টেইন আৰু আমি সোণমাৰ্গ আহি পাইছোঁ ইয়াত অলৰেডি বহুত বেছি ভিৰ দেখিছে কিমান টুৰিষ্ট মই লাষ্ট টাইম যেতিয়া সোণমাৰ্গ আহিছিলোঁ ইমান মানুহ নাছিলে আৰু এইবাৰ এই গোটেই ট্ৰিপটোত চব পিনে ইমান টুৰিষ্ট দেখিছোঁ ৰাইট চাইডে সেইটো ভিউ বাট বহুত ধুনীয়া ভিউ সোণমাৰ্গ আহি পাই ভিউটো বহুত ভাল লাগিছে সোণমাৰ্গত হৰ্চ ৰাইডিং বহুত বেছি পপুলাৰ হয় মেক্সিমাম মানুহ ইয়াতে আহি হৰ্চ ৰাইডিং কৰে আৰু এই জেগাটোত বজৰংগী ভাইজানৰো শ্বুটিং হৈছিল যোনটো লাষ্টৰ বৰ্ডাৰৰ শ্বুট সেই শ্বুটটো সোণমাৰ্গতে হৈছিল আৰু বজৰংগী ভাইজানৰ শ্বুটিং হোৱাৰ পিছত এই জেগাটো আৰু বেছি পপুলাৰ হৈ গ'ল আৰু বেছি ফেমাছ হৈ গ'ল এণ্ড ঠিক এনেকৈ টুৰিষ্ট এই জেগাটোত এতিয়া বহুত বাঢ়ি গৈছে क्या करना है इधर हॉर्स राइडिंग है ना हॉर्स राइडिंग होगा कितना है हॉर्स राइडिंग का हॉर्स राइडिंग का कितना है 800 कहाँ लेके जाएंगे आपको ऊपर जाने के लिए छत के लिए या खाली हॉर्स राइडिंग का कितना टाइम का है 800 में वो 10-20 मिनट आपको अगर मुझे वो ग्लेशियर जाना है जो ऊपर एक ग्लेशियर है क्या लगेगा आपको 12 और बहुत महंगा हो जाएगा सब्जी आप देखो मेहनत देखो अच्छा घोड़ा हम खुद चला पाएंगे हाँ घोड़ा आप खुद चलाओ कैसे सीख जाएंगे हम सिखाएंगे हम सर देते हैं ना बनाएंगे हम करने के 20 मिनट में सीख जाएंगे बस आने के टाइम आप खुद चलाना चाहिए बड़ा साइड में बोलो नहीं 1200 में तो हम ऐसे भी नहीं जाएंगे लेकिन चाय पी लेते हैं उसके बाद अब जो दाम में देंगे यहाँ मिलेगा ना रास्ते के साइड में ठीक है मेरे लिए वो बहुत आदमी है ना অন দি ৱে আহি থাকোঁতে এজন ষ্টাণ্টাৰ দেখা পালোঁ KTM Duke 200ত ষ্টাণ্টছ কৰি আছিলে সাজিদ ভাইজান চ' তেওঁৰ লগত চিনাকি কৰাই দিওঁ So hi YouTube family, how are you? This is Sajid Stunt from Kashmir. Actually I was doing some stunts, so I know this person. He's a YouTuber from Assam. So we were just enjoying in Sonmarg. तो स्टंट्स देखना है गो टू हिज चैनल एंड यू कैन सी ऑल हिज स्टंट्स देयर थैंक यू साजिद भाईजान मिलकर बहुत अच्छा लगा আগত ৱেডাৰ বহুত বেয়া সেইপিনে হেভিলি বৰষুণ দি আছে আৰু অলপ আগলৈ জজিলা পাছ আছে চ' এনেকুৱা বতৰ হৈ আছে যিহেতু আজি জজিলা পাছ ক্ৰছ নকৰি ইয়াতে ক'ৰবাত ষ্টে কৰাটো ভাল হ'ব এণ্ড দেন কালি বৰষুণ নিদিয়াৰ টাইমত কালি বা পৰহি যেতিয়া বৰষুণ নিদিয়ে আমি ড্ৰাই টাইমত জজিলা পাছ ক্ৰছ কৰাটো বেটাৰ হ'ব বাট লেটছ চি ইয়াতে আমি কি ষ্টে অপশ্যন পাওঁ
আমি এতিয়া জজিলা পাছ ক্লাইম্ব কৰি আছোঁ এই ৰাইডটোৰ ভেৰি ফাৰ্ষ্ট মাউণ্টেইন পাছ আৰু ইয়াত বহুত ট্ৰেফিক পাইছোঁ জজিলা পাছত ইউজুৱেলি ট্ৰেফিক থাকে এণ্ড আজিও ট্ৰেফিক পাইছোঁ বহুত ৰিস্কি এণ্ড ট্ৰেচাৰাছ হয় এনেকুৱা জেগাবিলাক ওপৰৰ পৰা পাথৰৰ পৰা বহুত ৰিস্ক থাকে চ' বহুত কেয়াৰফুলি যাব লাগে বৰষুণ দি থকা টাইমত এনেকুৱা ৰোডছবিলাক এভইড কৰা ভাল শ্লিপাৰীও বহুত হয় বোকাৰ কাৰণে আমাৰ আজি লাঞ্চ হোৱা নাই লাঞ্চ কৰিবলৈ আমি সোণমাৰ্গত আমাৰ ভোক লগা নাছিলে এতিয়া আমাৰ ভোক লাগিছে কিন্তু লাঞ্চ কৰাৰ একো জেগা নাই এণ্ড ৰাইট নাও আমি আছোঁ টুৰ অফ দি হিমালয়াজৰ ভেৰি ফাৰ্ষ্ট মাউণ্টেইন পাছ আৰু এই পাছটো হৈছে জজিলা পাছ আমি জজিলা পাছ ক্লাইম্ব কৰি আছোঁ আৰু তাতে বহুত ট্ৰেফিক আছে ট্ৰাকৰ বহুত ট্ৰেফিক ইউজুৱেলি জজিলা পাছত থাকে এণ্ড মেবি আপুনি যদি 2 years পাছত ইয়াত আহে আৰু মেবি 1 year পাছত ইয়াত আহে জজিলা পাছ দি যাব নালাগে বিকজ জজিলা টানেল ৰেডি হৈ আছে এণ্ড তেতিয়া এই জাৰ্ণিটো ইন লেছ দেন হাফ এন আৱাৰ মেবি ইন 10 minutes or 15 minutes কমপ্লিট হৈ যাব এণ্ড চিভি কেনেকুৱা বহুত ভাল লাগিছে বাছটো আমি ইয়াতে ৰখিছোঁ মানে যোনবোৰ মানুহে ট্ৰেভেল কৰি আছে বা ট্ৰেভেল কৰাৰ প্লেন কৰি আছে আমাৰ নিচিনা এটা সৰু ছাজেশ্যন দিব বিচাৰিছোঁ ওচৰ পাজৰে ইয়াতে ওচৰত দোকান নাপায় বা ৰেষ্টুৰেণ্ট তেনেকুৱা পোৱা নাযায় বহুত দূৰলৈকে গৈ থাকিব লাগে পুতুককৈ ভোক লাগে আৰু মাউণ্টেইন ক্লাইম্ব কৰিলে এনেও মানে পানী খাই হাইড্ৰেটেড হৈ থকাটো বহুত ইম্পৰ্টেণ্ট প্লাছ ভোকো লাগে সোনকালে সেইকাৰণে আমি এতিয়া লাঞ্চ ইয়াতে কৰিম চাই যাওক আমি লাঞ্চত কি কৰিম ভোক লাগিছে বাৰু ঠাণ্ডা লাগিছে নাই ঠাণ্ডা লাগিছে ভোক লাগিছে আৰু ভিউবোৰ এনজয় কৰি আছোঁ ভাল লাগিছে অ'কে দেন এতিয়া আমাৰ ৰোড ছাইড লাঞ্চটো আমি ৰেডি কৰোঁ এণ্ড ফাইনেলি গুড টু বি ইন দ্য মাউণ্টেইনছ জজিলা পাছ আমি হাই অল্টিটিউডত আছোঁ এতিয়া ইয়াতে অক্সিজেনৰ প্ৰব্লেম হয় চ' যেনেকৈ চিভিয়ে ক'লে কণ্টিনিউৱাছ পানী খাই থাকিব লাগে নহ'বা হেডেক হ'ব পাৰে AMS একিউট মাউণ্টেইন ছিকনেছ ষ্ট্ৰাইক কৰিব পাৰে যদি আপুনি হাইড্ৰেটেড হৈ নাথাকে কণ্টিনিউৱাছ খানা খাই নাথাকে চ' য়েছ লেটছ প্ৰিপেয়াৰ লাঞ্চ একচুৱেলি এটা চাহ থাকিব লাগিছিলে কিন্তু পানীয়ে আনিছোঁ ভাতকেইখন পূৰা ড্ৰাই হৈ গৈছে আমাৰ মিনি ৰেষ্টুৰেণ্ট নহয় বাট ইমাৰ্জেঞ্চি ফুড একচুৱেলি আমাৰ ড্ৰাছত ভোক লগা নাছিলে ড্ৰাছ আমাৰ সোণমাৰ্গত ভোক লগা নাছিলে দেন আমি ভাবিলোঁ অলপ আগত খাম কিন্তু এতিয়া বহুত ভোক লাগিছে আমাৰ ইয়াতে চিপছ ব্ৰেড চীজ কেক এনেকুৱা বস্তু কিছুমান আছে মোৰ লেপটপটো আছে তলত কি খাবা এতিয়া চেণ্ডউইচ চেণ্ডউইচ তুমি বনাবা নেকি অঁ মই বনাম চীজটো মই নিজে পাহৰিছোঁ ৰ'বা 1 minute চীজ এইখিনিত আছে আগফালে আছে এইটো চীজ এখন উইণ্ডশ্বিল্ড আজি আঁতৰাই দিলোঁ যাতে আপোনালোকে ভিউটো ক্লিয়াৰলি পায় আৰু এই চিপছকেইটাই মোৰ লেপটপটোৰ কাৰণে কুশ্যন হিচাপে কাম কৰি আছে মই অলপ ফোমো লৈ আনিছোঁ চ' লেপটপটো যাতে ভাইব্ৰেশ্যন নাপায় চ' সেইটো দেশী যোগাৰ চিপছ পেকেট দি আৰু লগতে আমাৰ ইমাৰ্জেঞ্চি ফুডো হৈ গৈছে কুশ্যনিংটো দি ইয়াতে কিন্তু বহুত ঠাণ্ডা আছে ক'ব লাগিব বহুত ঠাণ্ডা আৰু বহুত ডাষ্ট আছে কিন্তু
উপায় নাই, ভোক লাগিছে আৰু এইখিনি জেগাত অলপ কম ডাষ্টি হয়। চ' ইয়াতে ৰখিলোঁ বনাবৰ কাৰণে, ইয়াতে আমাৰ মিনি লাঞ্চ কৰিবৰ কাৰণে ৰখিলোঁ। এতিয়া ব্ৰেড এণ্ড চীজ, মোক দুখন চীজ দিবা। ইয়াতে ৰেপাৰবোৰ নেপেলাব, নিজৰ লগত লৈ যাব আৰু ভালকৈ ডাষ্টবিনত পেলাব। য়েছ, ভেৰি ইম্পৰ্টেণ্ট। প্লিজ এজ এ ৰেছপনচিবল ট্ৰেভেলাৰ কেতিয়াও এনেকৈ এটা চকলেট সৰু ৰেপাৰ হওক বা প্লাষ্টিক বটল চিপছৰ পেকেট কেতিয়াও নেপেলাব। সদায় লগত কেৰি কৰিব, লগত গাৰ্বেজ বেগ কেৰি কৰিব। আমি আমাৰ লগত গাৰ্বেজ বেগ কেৰি কৰি আছোঁ। আৰু লগতে এই জাৰ্ণিটো মই KTM ইণ্ডিয়াৰ এটা এপ আছে, KTM ইণ্ডিয়া বুলি এটা এপ আছে যোনটো প্লে ষ্ট'ৰত বা এপ ষ্ট'ৰত এভেইলেবল আছে। তাতে মই এই জাৰ্ণিটো ষ্টৰিজ দি আছোঁ। এণ্ড আপোনালোকে মোক লাইভ ট্ৰেক কৰিব পাৰিব মোৰ ৱেৰ এবাউটছ, মই ক'ত আছোঁ। এণ্ড ইউটিউবতকৈ আগত ফাৰ্ষ্ট আপডেটছখিনি KTM ইণ্ডিয়া এপত গৈ আছে। চ' কাইণ্ডলি ডাউনলোড দি এপ এণ্ড প্লিজ ডু ফ'ল' মি দেৰ এণ্ড লেটছ কানেক্ট অন দি KTM ইণ্ডিয়া Pro XP এপ। তাতে বহুত ধৰণৰ এক্সপিৰিয়েঞ্চেছ থাকিব আৰু চব বহুত কিবা কিবি আছে। আপোনালোকে এপটো খুলি চালে গম পাব। এইপিনে মোৰ চেণ্ডউইচ ৰেডি হৈছে। থেংক ইউ। চ' হিয়াৰ্ছ টু আ চেণ্ডউইচ, চীজ চেণ্ডউইচ চীজ ইন দ্য মাউণ্টেইনছ। তোমাৰ ৰেপাৰ এটা পৰিলে, উঠাই লওঁ। এইটো মই উঠাই দিছোঁ ৰ'বা। ইয়াতে এই প্লাষ্টিক পেকেটত থৈ দিয়া। অক্সিজেন প্ৰব্লেম পাইছা। চ' আমি আজি ছাডেনলি অল্টিটিউড ক্লাইম্ব কৰি দিলোঁ এণ্ড CV অলপ অক্সিজেন প্ৰব্লেম পাইছে। তাত লাহেকৈতো কমি যাব যেতিয়া আমি এক্লেমেটাইজ কৰিম। তেতিয়া আমি ডাইৰেক্টলি শ্ৰীনগৰৰ পৰা উঠি আহিলোঁ আজি। এণ্ড মই মোৰ উইণ্টাৰ গ্লাভছলৈ ছুইচ কৰিলোঁ যিহেতু ঠাণ্ডা পৰিছে। এণ্ড একচুৱেলি ইটছ 5:20 ন, দেৰিও হৈছে। মাউণ্টেইনছত 5:20 মানে বহুত দেৰি হয়। আমি এতিয়া জজিলাৰ পৰা নামি আছোঁ। যিহেতু CVৰ অক্সিজেন প্ৰব্লেম হৈছে, আমি ইয়াত বেছি ষ্টপ নিদিওঁ, ফটোগ্ৰাফী ষ্টপছ নিদিওঁ। এণ্ড ইয়াত ইমান ধূলাৰ কাৰণে ভিজিবিলিটি একদম কম। লগতে সন্ধিয়া হ'ব হৈছে। আমি যিহেতু আজি লেট ষ্টাৰ্ট কৰিলোঁ। ইয়াতে জজিলাৰ পাছত বহুত বেয়াকৈ ডাষ্ট ষ্টৰ্ম আহিছে। এণ্ড ৰাইট নাও আমি আছোঁ এট এন অল্টিটিউড অফ 11,649 feet জজিলা টপত। বহুত বেয়া ৱেডাৰ। একো নাই, ভয় কৰিবলগীয়া একো নাই। আমি তলত নামাৰ লগে লগে ঠিক হৈ যাব। এইটো ৰাইট চাইডে জজিলা ৱাৰ মেমৰিয়েল। আৰু আমি অলৰেডি লাডাখ সোমালোঁ। চ' CV, ৱেলকাম টু লাডাখ। জজিলাৰ পাছৰ ছাইডত বৰফ আছে, কিন্তু বহুত লেতেৰা হৈ আছে কাৰণ ইয়াত ধূলা বহুত, আৰু ধূলা লাগি গোটেই বৰফবিলাক লেতেৰা হৈ গৈছে। ফ্ৰেছ স্ন'ফল হোৱা নাই, এইখিনি পুৰণা বৰফ হয়। বা জুন মাহতো এনেকৈ ৰাস্তাৰ কাষত বৰফ পাম বুলি ভবা নাছিলোঁ, কিন্তু বহুত লেতেৰা হৈছে। এয়া চাওক, দেখিবলৈ পাথৰ যেন লাগে, কিন্তু হয় এইখিনি বৰফ। আমি আকৌ বৰষুণ পাইছোঁ। যদি বেছিকৈ বৰষুণ পাওঁ তেতিয়াহ'লে হেলমেটৰ GoPro 7 যোনটো মই ইউজ কৰি আছোঁ সেইটো ভিতৰত থৈ দিব লাগিব, কাৰণ এইটো ৱাটাৰপ্ৰুফ নহয়। ইউটিউবাৰবিলাকে জানে যে ছাইড কভাৰটো খুলি থ'ব লাগে, আৰু খুলি থ'লে ৱাটাৰপ্ৰুফ নহয়। সেইকাৰণে মই এইটো কেমেৰাৰ ভিতৰত থৈ দিয়াটো মোৰ কাৰণে ছেফ হ'ব, যিহেতু বহুত দিন বাকী আছে ট্ৰিপটোৰ।
জজিলা পাছৰ পৰা তলত নামি আহিলোঁ চিভিৰ অলপ অক্সিজেন প্ৰব্লেম হৈছিলে নেচাৰেল হয় কাৰণ আমি শ্ৰীনগৰৰ পৰা আজি ছাডেনলি ক্লাইম্ব কৰি দিলোঁ Suddenly ইমান গৰমৰ পৰা হঠাতে ইমান ঠাণ্ডা হৈ গ'ল আৰু টোটেলি বেলেগ এক্সপিৰিয়েঞ্চ আৰু ইণ্টাৰেষ্টিং পাৰ্টটো আছিল যে আজি জজিলা পাছত আমি 10 ফৰ্ম পালোঁ মই বহুত ভয় খালোঁ মই আপোনালোকেতো অলৰেডি দেখিছে কিমান ভয় কৰিছে বহুত বেয়াকৈ ভয় খালোঁ মই মানে যেতিয়া আহিছে ষ্টৰ্মটো হঠাতে আগফালে চব ধূলি ধূলি হৈ গৈছে পূৰা ব্লাৰ্ড একো দেখা নাপায় মই ভয় খাই গ'লোঁ আজি বতৰো বেয়া আজি বতৰ বেয়া কাৰণ জেনেৰেলি অলপ দেৰিকৈ আন্ধাৰ হয় আজি অলৰেডি আন্ধাৰ হৈ আহিছে চ' য়েছ আমি দেৰি নকৰোঁ এণ্ড কণ্টিনিউ কৰোঁ টুৱাৰ্ডছ আৱাৰ ডেষ্টিনেশ্যন দ্ৰাছ আৰু ইয়াৰ পৰা অলপ দূৰ হ'ব চ' লেটছ গো अभी यहाँ से द्रास कितना दूर है हाँ 25 किलोमीटर 1 घंटा हाँ बिजली नहीं है मेरे पास BMW GS 310 I got. But if you have the option BMW GS 310 like KTM 390 Adventure, which one would you pick? Please comment at Janabo. Checkpoint. Kargil entry point and yate আমি আমাৰ বাইকছৰ নম্বৰ এণ্ড ডিটেইলছ এণ্ট্ৰি কৰিব লাগিব এট দিছ চেকপোষ্ট আৰু এতিয়া ঠাণ্ডা লাগিছে চ' ইয়াৰে এণ্ট্ৰিটো চিম্পল জাষ্ট বাইকৰ নম্বৰ নিজৰ নাম কণ্টেক্ট নম্বৰ আৰু কেইজন মানুহ আছোঁ সেইটো ক'ব লাগে ডেটছ ইট এণ্ড দেন উই আৰ ৰেডি টু মুভ এগেইন আৰু বৰষুণ দিছে চ' সেইকাৰণে আমি ইয়াত ৰেইনকোট কিনি ল'ম এণ্ড হেলমেট কেমেৰা এতিয়া মই ভিতৰত থৈ দিম আৰু দ্ৰাছলৈ এতিয়া আছে আৰু 25 more kilometers. So yes, we are ready to move again. 25 more kilometers to go. And আজিৰ পৰা ষ্টাৰ্ট হৈছে আমাৰ টুৰ অফ দি হিমালয়াজ এডভেঞ্চাৰ চাই ভাল লাগিছে নে নাই কমেণ্টছত জনাব 17 more kilometers to দ্ৰাছ আৰু এতিয়া হৈছে 7 o'clock আজি ৱেডাৰ বেয়া লগতে মোৰ GoProৰ বেটাৰী কম চ' আজিৰ এই ব্লগটো ইয়াতে চেছ কৰিলোঁ এণ্ড এতিয়া আমি ৰখিছোঁ এখন ৰোড ছাইড ৰেষ্টুৰেণ্টত মই একাপ ষ্ট্ৰং কফি লৈছোঁ আৰু মই মেগী আপোনালোকে চাই থাকিব বাকী ব্লগবোৰ আৰু যদি এইটো ব্লগ ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু তেতিয়ালৈকে আমি মেগী আৰু কফি এনজয় কৰোঁ বাই 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 থেংক ইউ আৰু চাইছোঁ যে আমাৰ ভিডিঅ' যিমানে চাই আছে তাৰ ভিতৰত 60% মানুহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চ' প্লিজ ডু ছাবস্ক্ৰাইব টু আৱাৰ চেনেল দ্যাটছ ইট ফৰ টুডে থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ব্লগ চাইনিং অফ মহিৰ মহান্ত